হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা কৰিছোঁ তোমালোক আটাই ভালে আছা আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 6 মেথামেটিক্সৰ লেসন নম্বৰ 7 লেসনটোৰ নাম হৈছে ফ্ৰেকশন ষষ্ঠ শ্ৰেণীৰ গণিত পাঠ নম্বৰ 7 পাঠৰ নাম হৈছে ভগ্নাংশ এই পাঠৰ আজি আমি এক্সাৰসাইজ 7a কুৱেশ্যন নম্বৰ 7 ৰ পৰা কুৱেশ্যন নম্বৰ 10 লৈকে সলভ কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাও যে ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিঅ' এই এক্সাৰসাইজটোৰ পাৰ্ট 1 ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'টোত আমি ভগ্নাংশ মানে কি ভগ্নাংশ কি প্ৰকাৰ প্ৰকৃত ভগ্নাংশ কি অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ কি সেই বিষয়ে আলোচনা কৰাৰ লগতে এক্সাৰসাইজটোত আমাৰ এই এক্সাৰসাইজ 7a ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 6 লৈকে সমাধান কৰি থোৱা আছে আজিৰ ভিডিঅ'টো এইটো এক্সাৰসাইজৰ আমাৰ পাৰ্ট 2 ভিডিঅ' হ'ব য'ত আমি কুৱেশ্যন নম্বৰ 7 ৰ পৰা কুৱেশ্যন নম্বৰ 10 লৈকে সমাধান কৰিম ঠিক আছে পলম নকৰি আমি পুনে আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী সময়ত তোমালোকে এনে ধৰণৰ ভিডিঅ' পাই থাকিবা ঠিক আছে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আহিছোঁ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 ৰ দুটা প্ৰশ্ন আছে 7a 7b বুলি আছে গতিকে 7a টো আমি পঢ়ি চাওঁ কৈছে যে ৰাইট এ প্ৰপাৰ ফ্ৰেকশন whose sum of denominators and numerator is 9 is there any more proper fraction satisfying in this condition match the following fraction which got with the fraction which your classmate find out ঠিক আছে এটা প্ৰকৃত এটো প্ৰকৃত হ'ব লাগে ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল নহয় সেই শৰ্ত সিদ্ধি কৰা প্ৰকৃত ভগ্নাংশ আৰু আছেনে তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত তুমি পোৱা ভগ্নাংশটো মিলাই চোৱা ঠিক আছে এনেকুৱা হৈছে কথাটো চোৱা ছাত্ৰ ছাত্ৰীসকল মই কৈছোঁ এইটো আমাৰ এইটো এক্সাৰসাইজৰ পাৰ্ট 2 ভিডিঅ' হয় গতিকে তোমালোকক মই কওঁ যে এইটো পাৰ্ট 2 ভিডিঅ' হয়তো তোমালোকে এতিয়া এই পাৰ্ট 2 ভিডিঅ'টো বুজি পাবৰ কাৰণে তোমালোকে পাৰ্ট 1 ভিডিঅ'টো মাষ্ট চাব লাগিব পাৰ্ট 1 ভিডিঅ'টো চালেহে তোমালোকে এতিয়া আমি যিবোৰ ইয়াতে সমাধান কৰিম তেতিয়া বুজি পাবা সেই গতিকে মই ডেসক্ৰিপচন বক্সত পাইলে লিংকটো মই দি দিম তোমালোকে তাৰ পৰা গৈও পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা দেই তাৰ পৰাহে সেইখিনি বস্তু লৈ তোমালোকে আহিবা এতিয়া আহিছোঁ আমি প্ৰশ্নটো এটা চোৱা ইয়াতে কি কৈছে এটা প্ৰপাৰ ফ্ৰেকশন যাক অসমীয়াত প্ৰকৃত ভগ্নাংশ বুলি কয় দেই প্ৰপাৰ ফ্ৰেকশন কি ইম্প্ৰপাৰ কি আৰু মিশ্ৰ ভগ্নাংশ কি সেইবোৰ আটাইবোৰ বিষয়ে মই পাৰ্ট 1 ভিডিঅ'ত তোমালোকক আলোচনা কৰি থৈ দিছোঁ তোমালোকৰ বাবে গতিকে সেইটো ভিডিঅ' তোমালোকে চাই ল'বা দেই মই বাৰে বাৰে কৈছোঁ গতিকে আমাক কি কৈছে এনেকুৱা এটা প্ৰপাৰ ফ্ৰেকশন এনেকুৱা এটা প্ৰকৃত ভগ্নাংশ লিখিব কৈছে যাৰ হৰ আৰু লবৰ যোগফল কি হ'ব লাগে 9 হ'ব লাগে এটা কথাটো হ'ল এতিয়া চোৱা প্ৰকৃত ভগ্নাংশ মানে আছিলে যে য'ত তলৰ হৰটো কি হ'ব লাগে লবতকৈ ডাঙৰ হ'ব লাগে ধৰি লৈছোঁ মই তলৰ লবটো লৈছোঁ হৰটো লৈছোঁ 5 ঠিক আছে তলৰ সংখ্যাটো আমি কম হৰ বুলি কওঁ দেই 5 ললোঁ এই ওপৰটো যদি 5 যদি হয় আৰু ওপৰত যিটো সংখ্যা ল'ম এই দুটা সংখ্যাটো কি হ'ব লাগিব যোগফল কি হ'ব লাগিব 9 হ'ব লাগিব কিমান হ'ব লাগিব 9 হ'ব লাগিব গতিকে ওপৰত আমি 4 ল'ব লাগিব হয়নে নহয় চোৱা ওপৰত আমি কি ল'ব লাগিব 4 ল'ব লাগিব ইয়াত যদি 4 লওঁ তেতিয়া কি 4 যোগ 5 কি হ'ব 4 যোগ 5 যোগ 5 যোগ 4 কি হ'ব 9 হ'ব কথা বুজি পাইছেনে লগতে ইয়াতে চোৱা তলৰ হৰটো এইটো হৰটো হৈছে হৰ ইংৰাজীত কয় ডিনমিনেটৰ এই ডিনমিনেটৰটো কি হৈছে ওপৰটোতকৈ হৰটোত লবটোতকৈ লব নিউমেৰেটৰ ঠিক আছে ডিনমিনেটৰ কি নিউমেৰেটৰ কি সেইবোৰ বিষয় আটাইবোৰ কৈ থোৱা আছে দেই সেইবোৰ কাৰণে ভিডিঅ' পাৰ্ট 1 ভিডিঅ'টো চাবাই তোমালোকে গতিকে এই হৰটো কি হৈছে লবতকৈ ডাঙৰ এতেকে এই ভগ্নাংশক আমি কি বুলি ক'ম প্ৰকৃত ভগ্নাংশ বুলি ক'ম কি বুলি ক'ম প্ৰকৃত বা ইংৰাজী লিখিম প্ৰপাৰ ফ্ৰেকশন আমি লিখিমনে প্ৰপাৰ ফ্ৰেকশন লিখিম লগতে এইটো এনেকুৱা এটা প্ৰকৃত ভগ্নাংশ য'ত হৰ আৰু লবৰ যোগফলটো কি হৈছে 9 হৈছে কি হৈছে 9 হৈছে নিশ্চয় এটা বুজি পাইছা 9 হৈছে এতিয়া আৰু এনেকুৱা ধৰণৰ আমাক আৰু সুধিছে যে আৰু এনেকুৱা ভগ্নাংশ আৰু এনেকুৱা প্ৰপাৰ ফ্ৰেকশন লিখিব পাৰোনে যাৰ যোগফলটো কি হয় 9 হয় আৰু লগতে বস্তুটো ভগ্নাংশটো কি হ'ব প্ৰপাৰ হ'ব মানে প্ৰকৃত ভগ্নাংশ হ'ব বুলি লিখিব পাৰে নে নোৱাৰে সুধিছে আৰু তুমি লিখিবা নহয় তোমাৰ লিখিবা তোমাৰ লগৰজনেও যদি লিখিব বেলেগ কিবা এটা সেইখিনি তোমালোকৰ মাজতে কি কৈছে মানে কম্পেয়াৰ তুলনা কৰি চাবলৈ কৈছে কোনে কি লিখিলে এইখিনি মিলাই চাবলৈ কৈছে গতিকে এতিয়া চোৱা এটা মই লিখিলোঁ 5/4 5/4 টো এনেকুৱা এটা ভগ্নাংশ য'ত লব আৰু হৰক যোগ কৰিলে কি হয় 9 হয় হয়নে 4 যোগ 5 9 লগতে এইটো এটা
প্ৰপাৰ ফ্ৰেকশ্যন মানে প্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ হৰটো লবতকৈ ডাঙৰ একেদৰে আৰু এনেকুৱা কিছুমান ভগ্নাংশ লিখিব পাৰোঁ যিটো নেকি যোগফলটো 8 আৰু 1 8 আৰু 1 যোগ কৰিলে কি 9 হয় হয়নে নহয় দুটাক যোগ কৰিলে 9 হয় লগতে এইটো এটা কি ভগ্নাংশ প্ৰপাৰ ফ্ৰেকশ্যন এইটো এটা প্ৰকৃত ভগ্নাংশ লগতে আমি কি 2/7 লিখিব পাৰোঁ হয়নে নহয় আৰু কি লিখিব পাৰোঁ 3/6 লিখিব পাৰোঁ গতিকে এইবোৰ একো তেনেকুৱা ভগ্নাংশ যাৰ যোগফল হৰ আৰু লবৰ যোগফলটো 9 লগতে এই ভগ্নাংশত এটা কি হয় প্ৰপাৰ ফ্ৰেকশ্যনো হয় বা প্ৰকৃত ভগ্নাংশও হয় গতিকে আমি এটা উত্তৰ লিখিম এনেকৈ লিখিম চাবা দেই উত্তৰটো এটা মই লিখি গৈছোঁ তোমালোকে মন দি চাবা সলিউশ্যন আমি লিখিব লাগিব যে তেনেকুৱা কৈছে ৰাইট দ্য প্ৰপাৰ ফ্ৰেকশ্যন হুজ সাম অফ ডিনমিনেটৰ এণ্ড নিউমিনেটৰ ইজ 9 দ্য proper fraction whose sum of denominator and numerator is equal to কিমান হ'ব মই কি লিখিছিলোঁ 5/4 হয়নে চোৱা আমি লিখোঁতে এইটো 5/4 এনেকৈ লিখিব পাৰোঁ এইটো দেখিছা না ইয়াতো 5 যোগ 4 যোগ কৰিলে কি হয় 9 হয় কিন্তু এইটো কি ভগ্নাংশ নহ'ব এইটো প্ৰপাৰ ফ্ৰেকশ্যন নহ'ব বা এইটো প্ৰকৃত ভগ্নাংশ নহ'ব কিয় নহ'ব কাৰণ ইয়াৰ হৰটো সৰুৱে গ'ল হৰটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব সেই তেতিয়াহে প্ৰকৃত হ'ব বা প্ৰপাৰ হ'ব গতিকে আমি ইয়াৰ কি লিখিব পাৰোঁ 4 কি লিখিব লাগিব 4/5 লিখিব লাগিব নতুবা কি লিখিব লাগিব 3/6 বা কি লিখিম 2/7 ঠিক আছে কিন্তু আমি ইয়াত কেতিয়াও 7/2 লিখিলে নহ'ব 7/2 লিখিলে 7 যোগ 2 9 হয় সেইটো তাত একো প্ৰব্লেম নাই 7 যোগ 9 কৰিলে 9 হয় সেইটো ঠিকে আছে কিন্তু ভগ্নাংশটো কি নহয়গে প্ৰপাৰ ফ্ৰেকশ্যন নহয়গে বা প্ৰকৃত ভগ্নাংশ নহয় ঠিক আছে গতিকে আমি লিখিব লাগিব 7/2 গতিকে উদাহৰণস্বৰূপে মই কি লিখিলোঁ 7/2 লিখিলোঁ লগতে কি কৈছিলে এইটো ইয়াতে এই চৰ্ত সৈতে কৰা প্ৰকৃত ভগ্নাংশ আৰু আছেনে তো there are more মানে আছেনে সুধিছে নাই গতিকে more fraction which ইংৰাজী লিখিব ন satisfying the condition আৰু এনেকুৱা ভগ্নাংশ আছে যিবোৰ নেকি আমাৰ এই কণ্ডিশ্যনটো মানে এই চৰ্তটো কি কৰে সিদ্ধি কৰে for example যিখিনি বাকীবোৰ লিখা এক্সাম্পলছ ইকুৱেল কি হ'ব 1/8 হ'ব হয়নে নহয় বা 2/7 লিখিলে নহয় আমি লিখিব 3/6 এণ্ড কি লিখিব পাৰোঁ 4/5 এইকেইটা হৈছে ইয়াৰ নেক্সট বাকীটো পিছৰ পাৰ্টটো কি কৈছে যে তোমাৰ বন্ধুজনৰ লগত তোমাক মিলাই চাব কৈছে গতিকে তোমালোকে নিজৰ বন্ধুজনৰ লগত এইটো মিলাই চাবা আৰু দেই গতিকে এনেদৰে এইটো আনচাৰ লিখিলে হৈ যাব হৈছেনে আমি এটা অসমীয়াত যদি লিখিলে কেনেকৈ লিখিব লাগিব যে প্ৰকৃত ভগ্নাংশ যাৰ হৰ আৰু লবৰ যোগফল 9 ইজ ইকুৱেল টু কি হ'ব আমি লিখিছোঁ 2/7 আৰু আমি কি লিখিব লাগিব নেক্সট এই চৰ্ত সিদ্ধ কৰা বা সিদ্ধি কৰা কিতাপত যেনেকৈ আছে তেনেকৈ লিখিম দেই এই চৰ্ত সিদ্ধ কৰা আৰু প্ৰকৃত ভগ্নাংশ আছে ঠিক আছে আছেনি বুলি দিছে নাই গতিকে আমি লিখিম আছে উদাহৰণটো দি দিম উদাহৰণ কি কৈছিলোঁ উদাহৰণটো কি লিখিছোঁ 1/8 8/1 3/6 6/3 আৰু 4/5 এইটোৱে হৈছে ইয়াৰ আনচাৰ ঠিক আছে তো পিছৰ প্ৰশ্নটোতে কৈছে যে তোমাৰ সহপাঠী এজনৰ উত্তৰ লগত তুমি পোৱা ভগ্নাংশটো মিলাই চাব কৈছে নাই সেইটো তুমি তোমালোকৰ লগতে এইটো মিলাই চাবা আৰু দেই এতিয়া তোমালোকে ক্লাছ 1 কৰিবা নহয় এইটো মিলাই চাবা লিখি মেলি এইটো হৈছিলে আমাৰ কুৱেশ্যন নম্বৰ 7A ৰ সলিউশ্যন হৈ গৈছে ন আখৰবোৰ বৰ বেয়া হৈছে পাই
বেছি টানি লিখাৰ কাৰণে হৈছে জানো ঠিক আছে আমি গৈছোঁ 7b এইটো 7b ঠিক আছে ৰাইট দ্য প্ৰপাৰ ফ্ৰেকশ্যন হুজ নিউমেৰেটৰ ইজ লেছ দেন 3 লেছ দেন ডিনমিনেটৰ ঠিক আছে can you write 5 fraction of this type can you think how many such fractions are there ঠিক আছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 3 সৰু এনে ভগ্নাংশ আৰু পাঁচটা লিখিব পাৰি মানে এনে ধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰি অনুমান কৰিব পাৰিছানে বুলি দিছে ঠিক আছে মই ইয়াতে প্ৰশ্নটো অসমীয়াটো টাইপ কৰা হাতে লিখি থৈছো দেই তোমালোকে কিতাপৰ পৰা লাগিলে ইয়াত যদি দেখাত যদি অসুবিধা হয় কিতাপৰ পৰা চাই ল'বা তো কি কৈছে আমাক কি লিখিব কৈছে যে এনেকুৱা এটা প্ৰপাৰ ফ্ৰেকশ্যন ন প্ৰপাৰ ফ্ৰেকশ্যন যাৰ কি কৈছে নিউমেৰেটৰ মানে কি আছে ওপৰটো হয় নহয় নিউমেৰেটৰটো কি হ'ব লাগে ডিনমিনেটৰ তলটোতকৈ কি হ'ব লাগে ডিনমিনেটৰটোতকৈ কি হ'ব লাগে 3 সৰু হ'ব লাগে গতিকে মই যদি ডিনমিনেটৰ যদি ইয়াত যদি 8 যদি লওঁ তো এই ডিনমিনেটৰটোতকৈ নিউমেৰেটৰটো কিমান সৰু হ'ব লাগিব 3 সৰু হ'ব লাগিব গতিকে কি লিখিব লাগিব 8 - 3 ইজিকেলি কিমান হয় 8 - 3 গলে কি হয় 5 হয় তাৰ মানে 8/5 চোৱা 8/5 টো কি হয় 8/5 নহয় দেই 5/8 5/8 টো কি হয় এটা প্ৰপাৰ ফ্ৰেকশ্যন কাৰণ ইয়াৰে হৰটো বা ডিনমিনেটৰটো লবটোতকৈ বা নিউমেৰেটৰটোতকৈ ডাঙৰ গতিকে প্ৰপাৰ ফ্ৰেকশ্যন that কি হ'ব numerator is 3 less than denominator is equal to কি হ'ব মই কৈছিলোঁ না তলৰটো যদি 8 হ'লে ওপৰটো কিমান 8 তকৈ 3 কম হ'ব লাগিব হয়নে নহয় ঠিক আছে লিখিলোঁ নেক্সট আমাক কি কৈছে এনেকুৱা আৰু পাঁচটা লিখিব পাৰিবানে সুধিছে গতিকে আমি পাঁচটা লিখিব পাৰিম the 5 more fractions are আৰু পাঁচটা কি হ'ব চোৱা একেদৰে এতিয়া চোৱা এবাৰ যদি মই যদি 8 লওঁ তলত 8 ল'লোঁ নহয় এবাৰ যদি মই 9 যদি লওঁ ওপৰটো কি হ'ব লাগিব 9 ৰ পৰা 3 কম হ'ব লাগিব গতিকে 9/6 হ'ব হয়নে নহয় এফালে কি হ'ব 10/7 হ'ব বা কি হ'ব 11/8 হ'ব নেক্সট অকমান ৰেন্ডমলি লৈছোঁ যেনিবা 16 লৈছোঁ তো ওপৰটো কিমান হ'ব লাগিব তলটো যদি 16 হয় ওপৰটো তলটোতকৈ 3 কমিব লাগিব গতিকে কি হ'ব 13 হ'ব হয়নে নহয় আৰু n চাৰিটা হ'ল ন ইয়াত যদি মই যদি 21 লওঁ ওপৰটো কি হ'ব লাগিব এফালে 20 18 হ'ব লাগিব কিমান হ'ব লাগিব 18 হ'ব লাগিব গতিকে এইকেইটা হৈছে আৰু পাঁচটা গতিকে আমি এনেকৈ আৰু ধেৰ লিখিব পাৰিম নেক্সট প্ৰশ্নটো কি কৈছে যে আৰু কিমান এনেকুৱা থাকিব অনুমান কৰিব পাৰিছানে কৈছে গতিকে আৰু ইমান কিমান থাকিব পাৰে অসংখ্য থাকিব পাৰে হয়নে নহয় দেয়াৰ আৰ কাৰণ আমি ইয়াৰ পিছত কি লিখিব পাৰোঁ 22/19 লিখিব পাৰোঁ হয়নে নহয় আকৌ 23/20 হ'ব এনেকৈ 24/21 হ'ব এনেকৈ গৈ থাকিব নাই গৈ থাকিলে কেতিয়া শেষ নহ'ব গতিকে এনেকুৱা আৰু কিমান হ'ব পাৰে বুলি সুধিছে ন লাষ্টৰ প্ৰশ্নটো এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে গতিকে কেন ইউ থিংক হাউ মেনি such a fraction are there তো কেনেকুৱা হ'ব কিমান হ'ব আমি ভাবি পাইছোঁ এনেকুৱা ভগ্নাংশ অসংখ্য হ'ব so there are infinite অসংখ্য ন infinite number of such a fraction এনেকুৱা আমাৰ কি হ'ব এনেকুৱা ভগ্নাংশ ইনফিনিট অসংখ্য আছে ঠিক আছে গতিকে আমি এটা অসমীয়া লিখিম প্ৰকৃত ভগ্নাংশ যাৰ কেনেকৈ আছে কি প্ৰশ্নত যাৰ লব হৰতকৈ 3 কম ইজিকেলি কি লিখিছিলোঁ আমি 5/8 8/5 এনেধৰণৰ আৰু পাঁচটা এনেধৰণৰ আৰু পাঁচটা ভগ্নাংশ হ'ল কি লিখিছোঁ আমি ইংৰাজী যেনেকৈ লিখিছোঁ অসমীয়াত তেনেকৈ লিখিব লাগিব এইকেইটা লিখিম আমি 6/9 7/10 8/11 13/16 আৰু 18/21 ঠিক আছে আৰু লাষ্টত লিখিম এনেধৰণৰ এইটো এতেকে নিলিখিব দেই এনেধৰণৰ
এনেধৰণৰ ভগ্নাংশ অসীম বা অগণন অসীম লিখিলে হ'ব অসীম সংখ্যক আছে তো এইটোৱে হ'ব ইয়াৰ অসমীয়া ভাৰ্জনটো দেই ইংৰাজী আৰু অসমীয়া মাধ্যমৰ তো আমাৰ এই আছিলে কুৱেশ্যন নম্বৰ 7bৰ সমাধান এবাৰ চাই ল'ব পাৰে মই অকণ ডাঙৰ কৰি দিছোঁ গৈছোঁ আমি কুৱেশ্যন নম্বৰ 8 লৈকে দেই write a fraction whose numerator is 7 more than denominator it is proper or improper fraction can you write 5 more fraction of such type ঠিক আছে এটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি সেই ভগ্নাংশটো প্ৰকৃত নে অপ্ৰকৃত মন কৰা এনে ধৰণৰ ভগ্নাংশ আৰু পাঁচটা লিখিব পাৰি মানে একদম সহজ প্ৰশ্ন আমাক কৈছে যে এনেকুৱা এটা ভগ্নাংশ লিখিব কৈছে ওপৰটো কৈছোঁ মই কৈছোঁ ওপৰটো কৈ ল'ব দেই ওপৰটো কৈ ল'ব বাৰে বাৰে চিঞৰি আছোঁ মই ওপৰটো কৈ ল'ব বা ইংৰাজীত কয় নিউমেৰেটাৰ তলটো কয় হৰ আমাক কি কণ্ডিশ্যনটো চোৱা হৰতকৈ ল'বটো যিটো হ'ব এই ল'ব ওপৰটো যিটো হ'ব হৰটোতকৈ কিমান ডাঙৰ হ'ব লাগিব কৈছে 7 ডাঙৰ মই যদি হৰটো যদি 3 লওঁ ভালকৈ মন দিয়া হৰটো মই যদি 3 লওঁ তো ল'বটো ইয়াতকৈ কি হ'ব লাগিব 3তকৈ 7 ডাঙৰ হ'ব লাগিব গতিকে কি হ'ব 3 লগত কি যোগ কৰিব 7 যোগ কৰিব লাগিব 3 লগত 7 যোগ কৰিলে কি হ'ব ইজিকেলি কি হ'ব 10/3 বা 3/10 কথাটো বুজি পাইছা ইয়াত এইটো এটা এনেকুৱা এটা ভগ্নাংশ য'ত হৰটোতকৈ ল'বটো 10 ডাঙৰ তো আমাক এনেকুৱা ভগ্নাংশটো লিখিব কৈছে হয়নে নহয় গতিকে আমাৰ আনচাৰটো কি হ'ব 3/10 বা এনেকৈ বেলেগেও লিখিব পাৰোঁ কি লিখিব 4 তলতো যদি 4 লওঁ ওপৰটো 4তকৈ 7 ডাঙৰ হ'লে কি হ'ব 11 হ'ব 4 মানে 4/11 ইংৰাজীত ক'ব লাগিব 11/4 কথাটো বুজি পালে নিশ্চয় এটা আমি লিখিম এটা লিখিব কৈছে নহয় এটা ভগ্নাংশ লিখা যাৰ ল'বটো হৰতকৈ 7 বেছি the fraction that numerator is 7 more than denominator ইজিকেলি লিখিম কৈছিলোঁ মই তলত যদি 4 লওঁ ওপৰত ইয়াতকৈ 4 যোগ 7 হ'ব হয়নে নহয় গতিকে 4 যোগ 7 লিখিলে কি হ'ব এইটো হ'বগৈ 4 যোগ 7 লিখিলে এইটো হ'ব 11 অথনি মই 10 কৈছিলোঁ নিও 4 যোগ 7 11 হয় দেই অথনি মই ভুলতে 10/4 লিখিছোঁ চাগে ন এইটো নহয় 10/4 নহয় 11/4 হ'ব দেই এইটো যোগ কৰোঁতে ভুলকৈ কৈ পালোঁ মই হ'ব লাগিছিলে 11/4 ঠিক আছে বাৰু সেইটো চাই ল'বা তোমালোকে মই 11/4 নে কৈছোঁ নে 10/4 কৈছোঁ জানো মই পোৱা নাই বাৰু খালি 10/4 কোৱা নিচিনা লাগিছিলে মানে ঠিক আছে বাৰু গতিকে হ'ব লাগে এইটো 11/4 বা 4/11 চোৱা এইটো এনেকুৱা এটা ভগ্নাংশ য'ত হৰটো তলৰটো হৰটোতকৈ ল'বটো কি হৈছে 7 ডাঙৰ ঠিক আছে গতিকে তো আমাক এটা লিখিলোঁ নেক্সট আকৌ কি কৈছে আৰু কি লিখিব কৈছে এই ভগ্নাংশটো নেক্সট কি দিছে এই ভগ্নাংশটো প্ৰকৃত নে অপ্ৰকৃত মন কৰিব কৈছে গতিকে লিখিছে যে ইট ইজ প্ৰপাৰ অৰ ইমপ্ৰপাৰ ফ্ৰেকশ্যন এতিয়া তোমালোকে জানা প্ৰপাৰ হ'লে কি হয় ওপৰৰ সংখ্যাটো কি হয় ওপৰটো সৰু হয় ওপৰটো ল'বটো হৰতকৈ সৰু হয় এইটো ডাঙৰ হয় এইটো কি হয় ডাঙৰ হয় হয়নে নহয় আৰু ইমপ্ৰপাৰ হ'লে কি হ'ব সৰু ডাঙৰ হ'লে ক'ত প্ৰপাৰ আৰু ইমপ্ৰপাৰ হ'লে কি হ'ব ল'বটো ডাঙৰ হয় ল'বটো কেতিয়া ডাঙৰ হয় যদিহে ইমপ্ৰপাৰ হয় প্ৰপাৰ ইমপ্ৰপাৰৰ বিষয়ে মই পাৰ্ট 1 ভিডিঅ'ত ধুনীয়াকৈ কৈছোঁ তোমালোকে এইটো চাই ল'বা দেই তো ইমপ্ৰপাৰ ফ্ৰেকশ্যনত কি হয় ওপৰৰটো তলৰটোতকৈ ডাঙৰ হয় এতিয়া চোৱা এই ওপৰৰ সংখ্যাটো মানে ল'বটো হৰতকৈ ডাঙৰ হৈ আছে গতিকে আমি কি লিখিব লাগিব এইটো এটা কি ভগ্নাংশ হ'ব ইমপ্ৰপাৰ হ'ব আমি লিখিম ইট ইজ এ ইমপ্ৰপাৰ ফ্ৰেকশ্যন ঠিক আছে নেক্সট আমাক কি কৈছে এনেধৰণৰ ভগ্নাংশ আৰু 5টা আমাক লিখিব কৈছে চ' 5 more fraction of these কিতাপত যেনেকৈ আছে তেনেকৈ লিখিছা দেই these types আৰু 5টা লিখিব লাগে এটা তোমালোকে নিশ্চয় গম পাইছা কি হ'ব পাৰে তলত যদি মই 5 লওঁ ইয়াতকৈ 7 বেছি হ'লে কিমান হ'ব 7 বেছি হ'লে কি হ'ব 12 হ'ব হয় নে নহয় কমা ইয়াত যদি মই 9 যদি লওঁ তলৰটোতকৈ ওপৰটো 7 বেছি হ'ব লাগিব এইটো 16 হ'ব হয়নে ইয়াত যদি মই 20 যদি লওঁ ওপৰটো কি হ'ব লাগিব 27 হ'ব লাগিব হয়নে
ইয়াত বেলেগ এটা উদাহৰণ লওঁ ইয়াত যদি মই যদি 45 লওঁ ওপৰটো কিমান হ'ব এইটো আমাৰ 7 বেছি হ'লে কিমান 52 হ'ব ইয়াত যদি মই যদি 100 যদি লওঁ ইয়াত কি হ'ব লাগিব 107 হ'ব তো এনেকৈ মই পাঁচটা লিখি দিলোঁ নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমি এইটো অসমীয়াতে আকৌ ভাঙনি কৰি লিখিম ভগ্নাংশ এনেকৈ লিখিব লাগিব ভগ্নাংশ যাৰ বা য'ত যাৰ হৰ বা লব হৰতকৈ 7 ডাঙৰ ইজিকেল কি হ'ব 11/4 হয়নে নহয় আৰু এইটো কি ভগ্নাংশ পালোঁ ইম্প্ৰপাৰ তাক আমি অসমীয়াত ক'ম অপ্ৰকৃত এইটো এটা আমি লিখিম এইটো এটা কি হয় অপ্ৰকৃত ভগ্নাংশ ইয়ালৈকে ঠিক আছে গতিকে পাঁচটা এনেধৰণৰ আৰু পাঁচটা ন এনেধৰণৰ আৰু পাঁচটা ভগ্নাংশ হ'ল এনেধৰণৰ আৰু পাঁচটা ভগ্নাংশ হ'ল এনেধৰণৰ পাঁচটা ভগ্নাংশ কিতাপত যেনেকৈ আছে আগৰবাৰ যেনেকৈ লিখিম আছিলে তেনেকৈ লিখিম 12/5 ঠিক আছে 16/9 27/20 52/45 আৰু কি আছিল আমাৰ কমা 107/100 এনেকৈ লিখি ল'বা চাই লওঁ এবাৰ নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 9 ঠিক আছে হাউ কেন ইউ শ্বেয়াৰ 5 apples among 3 students express the quality received by each student in mixed fraction এটা চাবা দেই তিনিজন ছাত্ৰৰ মাজত 5টা আপেল কেনেদৰে ভাগ কৰিবা এই ভাগ বতৰা কৰোঁতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণটো মিশ্ৰ ভগ্নাংশৰে প্ৰকাশ কৰা মিশ্ৰ ভগ্নাংশৰ বিষয়ে মই কৈছোঁৱে মিশ্ৰ ভগ্নাংশটো এনেকুৱা এটা সংখ্যা ধৰি লওক 1 + 1/2 ইয়াক আমি কি লিখিব পাৰোঁ 1 সমষ্টি 2/1 1/2 হয়নে নহয় গতিকে এনেকুৱা হয় এতিয়া ইয়াক কেনেকৈ লিখে মই ভালকৈ দেখাই দিছোঁ মন দিবা এতিয়া আপেল কেইটা সলিউশ্যন দেই সলিউশ্যন কি যে নাম্বাৰ অফ apples ঠিক আছে কিমান ইজিকেল টু 5 আৰু ল'ৰা ছোৱালী কেইটা আছে নাম্বাৰ অফ ষ্টুডেণ্ট ষ্টুডেণ্ট হৈছে 3 এটা চোৱা যেতিয়া 3টা আপেল ল'ৰা ছোৱালী আছে কেইটা আপেল আছে 5টা ল'ৰা ছোৱালী আছে 3টা এতিয়া কিমান কেনেকৈ ভাগ কৰিব হ'লে কি কৰিব লাগিব আমি এই 5টো কি কৰিব লাগিব 3ৰে হৰণ কৰিব লাগিব আমি কি কৰিব লাগিব 5টো আমি কি কৰিব লাগিব 3ৰে হৰণ কৰিম এটা চাবা দেই 3ৰে হৰণ কৰিছোঁ ভালকৈ মন দিবা 5ক 3ৰে বাৰ নাযায় গতিকে কেইবাৰ কৰিব লাগিব 3 গুণ 3 হয়নে তাৰমানে আমাৰ ইয়াতে ভাগফল কিমান পালোঁ 1 পালোঁ এতিয়া 5ৰ পৰা 3 গ'লে কি থাকে 2 হয়নে নহয় এইটো কয় আমাক কয় এইটো কি কয় এইটো ভাগ শেষ কয়নে নকয় এইটো কয় ভাগ শেষ ইংৰাজীত কয় ৰিমাইণ্ডাৰ অসমীয়া লিখিয়ে দিছোঁ এইটো ভাগ শেষ হয়নে ইয়াত ইংৰাজীত কয় ইয়াক কয় ৰিমাইণ্ডাৰ হয়নে নহয় এই ওপৰটো কয় ভাগফল হয়নে ইংৰাজীত কয় ইয়াক কুৱেশ্যন ন কুৱেশ্যন ঠিক আছে এতিয়া চা যি নহওক এইটো চোৱা এইটোক এতিয়া আমি যে 3ৰে 5ক 3ৰে যেতিয়া হৰণ কৰিলোঁ এতিয়া আমি যেতিয়া ভগ্নাংশৰ আকাৰত লিখিম ভালকৈ মন দিবা আমি কি কৰিব লাগিব এই 3টো হৈছে ভাজক এই 3ৰে 5ক আমি হৰণ কৰিছোঁ নাই গতিকে ভাজকক আমি কি লিখিম হৰত ৰাখিম ভাজক আমি ক'ত ৰাখিম হৰত ভালকৈ মন কৰিবা এই ভাগফলক আমি ৰাখিম এটা কি হিচাপে পূৰ্ণ সংখ্যা ৰাখিম ইয়াক আমি লিখিম 1 ঠিক আছে আৰু যিটো বাকী থাকিলে এইটো হ'ব আমাৰ লব তাৰমানে আমাৰ অঞ্চলটো কি হ'ব 1 সমষ্টি 3/2 ইংৰাজীত পঢ়িলে 1/2/3 কথাটো বুজি পালানে এইখিনি মুচি দিওঁ এইখিনি লিখাৰ দৰকাৰ নাই এতিয়া চোৱা আমাৰ উত্তৰটো কেনেকৈ লিখিম এইটো মুচি পিনি ভালকৈ লিখিছোঁ therefore the কি হ'ব the quality received by each student is equal to কি হ'ব কৈছোঁ মই কেনেকৈ লিখিব এইটো এটা মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব কৈছে নহয় গতিকে কি হ'ব আমাৰ কি হ'ব এইটো ভাগ শেষটো ভাগফল কুৱেশ্যনটো কি লিখিব এইটো হ'ব পূৰ্ণ সংখ্যা হোল নাম্বাৰটো হ'ব মানে মিশ্ৰ ভগ্নাংশটো হোল নাম্বাৰটো হ'ব আৰু ভাজক
হয় না যাক যিহেতু আমি তাক সংখ্যাটো হৰণ কৰিলোঁ সেইটো হ'ব আমাৰ হৰ আৰু যিটো বাকী থাকিলে এইটো হ'ব আমাৰ লব তো এক সমষ্টি এইটো 1 নহয় 2 হ'ব এক সমষ্টি 3/2 মানে প্ৰতিজন ছাত্ৰই কিমান অংশকে পাব কিমানকে পাব এক সমষ্টি 3/2 অংশকে আপেলটো পাব এইটো হৈছে ইয়াৰ উত্তৰ তে অসমীয়াত লিখিব লাগিব গতিকে এনেকৈ লিখিব আপেলৰ সংখ্যা কিমান আছে আপেলৰ সংখ্যা 5টা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী ন ছাত্ৰ ছাত্ৰী বা তিনিজন ছাত্ৰ ন ছাত্ৰ বুলি কি ছাত্ৰ আছে না ছাত্ৰৰ সংখ্যা কিমান 3 ইয়ালৈকে ঠিকে আছে গতিকে আমি কি কৰিব লাগিব যে 3 ৰে আমি কি কৰিব লাগিব 5ক হৰণ কৰিব লাগিব কি লিখিব এবাৰ ঠিক আছে এই 2 হ'ব লাগে এতেকে আমি লিখিম এতেকে ঠিক আছে কেনেকৈ আছে কিতাপত চাওঁচোন গতিকে ভাগ বতৰা কৰোঁতে প্ৰতিজন ছাত্ৰই পোৱা আপেলৰ পৰিমাণ আকৌ এবাৰ কৈছোঁ কি হ'ব লাগে এইটোক আমি লিখিম পূৰ্ণ সংখ্যা হিচাপে 1 3ক লিখিম আমি হৰত আৰু 2ক লিখিম আমি লবত এক সমষ্টি 3/2 চাই লোৱা টান নহয় এইবোৰ একদম সহজ হয় ভালকৈ মন দিলে হ'ল ঠিক আছে তো এইটো এনেকুৱা এটা লাষ্ট প্ৰশ্ন এটা আছে কোৱেশ্চন নম্বৰ 10 ইয়াৰ লগত সেম এইটো একেই আমাৰ ইয়াতে আছে মই লিখি থৈছোঁ প্ৰশ্নটো হাউ কেন ইউ শ্বেয়াৰ 3 apples among 2 girls দুজনী ছোৱালীৰ মাজত 7টা আপেল কেনেকৈ ভাগ কৰিবা গতিকে একেই সলিউশন ইয়াকো আমি কি কৰিব লাগিব মিশ্ৰ বহুগুণতে উলিয়াই দেখাব লাগিব যো নাম্বাৰ অফ apples is equal to কিমান 7 নাম্বাৰ অফ গাৰ্ল ছোৱালী কেইজনী আছে আমাৰ গাৰ্ল is equal to 2জনী এটা কি কৰিব লাগিব 2 ৰে 7ক কি কৰিব লাগিব হৰণ কৰিব লাগিব কেইবাৰ 7টো বাৰ নাযায় 2 3 গুণ 3/2 2 3 গুণ 6 ইয়াত বাকী থাকিলে 1 গতিকে কি হ'ব ইয়াৰ আমি মিশ্ৰ বহুগুণক লিখিলে কি হ'ব 3 সমষ্টি 2/1 হ'ব হয়নে নহয় 3 সমষ্টি 2/1 মানে ইয়াতে যিটো ভাগফল হয় এইটো আমাৰ পূৰ্ণ সংখ্যা যাক ভাজকটো হৈছে আমাৰ হৰ আৰু ভাগ শেষটো বাকীটো হৈছে আমাৰ লব গতিকে এতেকে পাৰ girl will get 3 সমষ্টি 2/2 of the apple প্ৰতিজনী ছোৱালীয়ে কি হ'ব কিমান পাব 3 সমষ্টি 2/1 আপেল পাব হয়নে এতেকে আমি অসমীয়াত লিখি দিম আৰু গতিকে আমি লিখিম আপেলৰ সংখ্যা 7টা ছোৱালীৰ সংখ্যা 2 এতেকে কি হ'ব লাগিব 7ক 2 ৰে হৰণ কৰিব লাগিব 3 বাৰ 2 3 গুণ 6 1 এতেকে কি হ'ব 3 সমষ্টি 2/1 হয় নে নহয় এতেকে আমি লিখিব লাগিব এতেকে প্ৰতিজনী ছোৱালীয়ে তা আপেল পাব ঠিক আছে এইটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লম অকমান জুম কৰিলে গোটেইটো দেখালে কিবা হয় এইটো আমাৰ ইংৰাজী পৰ্চনটো ঠিক আছে পাইলে ভিডিওটো পজ কৰি লিখিবা এইটো হৈছে আমাৰ আসামিজ পৰ্চনটো তো এই আছিল আমাৰ এক্সাৰসাইজ 7.1 ৰ লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 ঠিক আছে ইয়াৰ লগে লগে আমাৰ এক্সাৰসাইজটো এক হৈ গৈছে তোমালোকক আকৌ এবাৰ কৈছো ইয়াৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈকে আমি পাৰ্ট 1 বুলি ভিডিও এটা বনাই থৈছো এই ভিডিওটো আমি ভগ্নাংশৰ বিষয়ে আলোচনা কৰিছো এই ভিডিওটো তোমালোকে একদম কম্পালসৰি হয় চাবাই তেতিয়া এইখিনি বুজি পাবা ঠিক আছে এইখিনি চাই মিলি এইখিনি এটা চাবা দেই মই আকৌ কৈছো তোমালোকক এইখিনি ভিডিও তোমালোকে চাই লবা তো আজিলৈ ভিডিওটো ইমান দেৰি শেষ হৈ গৈছে ইমান দেৰি চোৱাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো
যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ